মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3ৰ এৰ 3 নম্বৰ প্ৰশ্নৰ পৰা 3ৰ এত কৈছে 9ৰ প্ৰথম 5টা গণিতক লিখা কাৰণ আমি 9ৰ প্ৰথম 5টা গণিতক লিখিব লাগিব চাবা 3ৰে 9ৰ 5টা গণিতক হল আমি 9ৰ যেটো প্ৰথম বুলি কৈছে 9ৰ প্ৰথম 5টা তাৰে প্ৰথম 5টা আমি গণিতক একদম সহজ গণিতক গণিতক মানে কি গুণ মানে পূৰ্ণতা 9 গুণ 9 9 2 গুণ 18 প্ৰথম বুলি কৈছে প্ৰথম কেটা লিখি দিবা 9 3 গুণ 27 9 4 গুণ কিমান 36 9 5 গুণ 45 এটা হল 1 2 3 4 5 গতিকে আমি প্ৰথম 5টা লিখিব দিছে 5টা লিখিলো যদি 6টা লিখিব দিছে 6টা লিখিবা তাৰ পিছত বি নম্বৰ কৈছে 17ৰ প্ৰথম 6টা গণিতক লিখা সি নম্বৰত কৈছে 21ৰ যিকোনো 4টা গণিতক লিখা আৰু ডি নম্বৰত 12ৰ দুটা গণিতক লিখা যিবৰ এখতকৈ ডাঙৰ সবা বি নম্বৰটো 17ৰ প্ৰথম 6টা গণিতক লিখিব লাগে এতিয়া গতিকে সবা 17ৰ প্ৰথম এটো প্ৰথম বুলি কৈছে গতিকে 17 1 গুণ 17 17 2 গুণ 34 17 3 গুণ কিমান 51 তাৰ পিছত 17 4 গুণ কিমান হ'ব 68 17 5 গুণ কিমান হ'ব 85 তি আমাক এটা লিখিব দিছিল 6টা গতিকে আৰু এটা লিখিম 5টা হৈছে 17 6 গুণ কিমান 102 এটো হৈছে বি নম্বৰটোৰ आंसर সি নম্বৰত কৈছে 21ৰ যিকোনো 4টা গণিত মানে আমি 21ৰ যিকোনো 4টা আমি ইচ্ছা নিজৰ ইচ্ছা যিকোনো 4টা প্ৰথম 4টা লিখি দাও 21 1 গুণ 21 তাৰ পিছত 21 2 গুণ 42 তাৰ পিছত 21 3 গুণ 63 21 4 গুণ 84 যিকোনো 4টা কৈছে গতিকে কি দিলো গতিকে এটো হৈছে সি নম্বৰটোৰ आंसर ডি নম্বৰত কৈছে 12ৰ দুটা গণিতক লিখা যিবৰ কি এখতকৈ ডাঙৰ বুলি কৈছে এবাৰ আমি 12ৰ দুটা গণিতক লিখিম যিবৰ এখতকৈ ডাঙৰ যেনে কি 12 9 গুণ কিমান 108 মানে এটো কি এখতকৈ ডাঙৰ গতিকে আমি নেকি লিখিম 108 তাৰপিছত 12 10 গুণ কিমান 120 12 11 গুণ লিখিব 132 12 12 গুণ কিমান 144 যিকোনো দুটা লিখিব দিছে গতিকে আমি দুটা লিখি দিছো এটো হৈছে ডি নম্বৰটোৰ आंसर গতিকে এটা আছিল 3ৰ এ বি সি আৰু ডিৰ आंसर গতিকে আজিৰ ভিডিওটো এখিনেই ইয়াৰ পিছৰ ভিডিওত বাকিটা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ